মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মতে বৰাকভেলীৰ 3খন জিলাতেই এনেধৰণেৰে ৰিভিউ কৰাৰ ব্যৱস্থা কৰা হৈছে। কেৱল ৰিভিউৱে নহয়, আমি অন্যান্য প্ৰগ্ৰেম কেতবোৰ ৰাখিছোঁ ইয়াৰ মাজতে এই 3 দিনত। চাওক, হাইলাকান্দি জিলাখন 1989ত জিলালৈ উন্নীত হৈছিলে। তেতিয়াৰ পৰা যথেষ্ট প্ৰগ্ৰেছ হৈছে, কিন্তু লাষ্ট 16ৰ পৰা যথেষ্টখিনি হৈছে আৰু 21ৰ পৰাতো এতিয়া বহুতখিনি ইয়াত নতুন নতুন স্কিম, নতুন নতুন কাম কাজ, ৰাস্তা পদূলিৰ কাম যথেষ্টখিনি আগবাঢ়িছে। মই প্ৰতিটো বিভাগৰ ইয়াত ৰিভিউ কৰিলোঁ, প্ৰায় 38টা বিভাগ। ভালদৰে তেওঁলোকে তেওঁলোকৰ যিখিনি কৰা কাম কাজ সেই সম্পৰ্কে বাৰ্তা কৰিছে। প্ৰগ্ৰেছ ৰিপৰ্টটো কম্পেয়াৰো কৰিছোঁ আমি অন্যান্য জিলাৰ লগত। কিছুমান বিভাগৰ যথেষ্ট তেওঁলোকৰ এচিভমেণ্টটো যথেষ্টই ভাল, আৰু কৰিবলগীয়া যথেষ্ট কাম আছে। আৰু বিশেষকৈ হাইলাকান্দি ডিষ্ট্ৰিক্টখন বৰ্ডাৰিং ডিষ্ট্ৰিক্ট, মিজোৰামৰ লগত 70 কিলোমিটাৰ দৈৰ্ঘ্যৰ বৰ্ডাৰ আছে আৰু সমস্যাও আছে। কিন্তু লাষ্ট 2 বছৰ মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াৰ তৎপৰতাত ইয়াত কোনো ধৰণৰ আনফৰ্চুনেট ইনচিডেণ্ট, এটা ইনচিডেণ্টৰ পিছত আৰু তেনেকুৱা ঘটা নাই। ভাল কথা। আৰু বৰ্ডাৰ যিটো তালৈ বৰ্ডাৰ ৰোডছটো কাম হৈ আছে, NH নেশ্যনেল হাইৱে কাম কাজো হৈ আছে। PM কিষাণৰ দুৰ্নীতি ৰোকিবলৈ চৰকাৰে কি কৰি আছে? কেইদিনমান আগতো হাইলাকান্দিতো এনেকুৱা এটা কেছ দিব লগা হৈছিল, তাত গোচৰ হৈছিল PM কিষাণৰ দুৰ্নীতি, ডুপ্লিকেট বেনিফিচিয়াৰী। প্ৰথম কথা হ'ল যে এই এনেধৰণৰ কেতবোৰ অভিযোগ আমি ৰাইজৰ পৰা পোৱাৰ পিছত নিজে বিভাগৰ পৰা আমি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ আৰু কিছু লোক ৰঙা ঘৰলৈও গৈছিল। তো আপোনালোকে জানে, এইটো এটা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এটা বৃহৎ স্কিম, আৰু তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত প্ৰথম PM কিষাণৰ ফাইলতে তেখেতে স্বাক্ষৰ কৰিছে। এইটো 17th ইনষ্টলমেণ্টত অসমৰ কৃষকেও 381 কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে নিজৰ বেংক একাউণ্টত। সেইটো এটা বৃহৎ স্কিম। ইয়াৰ মাজতে দুই এটা, কাৰণ ডাটা এণ্ট্ৰি অপাৰেটৰবিলাকে কাম কাজবিলাক কৰোঁতে বহুত ধৰণৰ খেলি মেলি হয়, কিন্তু এতিয়া বহুত চেক হৈ গৈছে। দুই এটা তেনেকুৱা কেছ থাকিব পাৰে। আৰু এইটোও কওঁ যে অসমত যিমানবিলাক হোৱা বুলি কোৱা হয়, কিন্তু তেনেকুৱা হোৱা নাই। মানুহখিনি ফাৰ্মাৰ্ছ নহয়, কৃষক নোহোৱা মানুহে পাইছে এনেকুৱা কথা নহয়। কৃষক হয়, কিন্তু কৃষক হয় কিন্তু নিজৰ নামত মাটি নাই, তেনেকুৱা ধৰণৰ বহুত এতিয়া আমি গম পাইছোঁ যে ফাৰ্মাৰ্ছ নহয় এনেকুৱা নহয়, ফাৰ্মাৰ্ছ হয়। কাৰণ ইয়াত মাটি বাৰীৰ সমস্যাটো এটা ডাঙৰ সমস্যাই, আৰু বৰ্তমান সময়তহে মাটি বাৰীৰ সমস্যাবিলাক এতিয়া লাহে লাহে ৰিজল্ভ হৈছে। মিছন বসুন্ধৰাকে ধৰি বেলেগ বেলেগ আঁচনি খুব ক্ষিপ্ৰতাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰিবলৈ আগবাঢ়ি গৈ আছে। গতিকে মই ভাবোঁ যে ভৱিষ্যতে তেনেকুৱা নহ'ব, আৰু ইয়াৰ পিছৰ যিবিলাক আমি ইনষ্টলমেণ্ট পাম, এতিয়াতো খুব কেয়াৰফুলি আগবাঢ়িছে। ইয়াত কেৱল এগ্ৰিকালচাৰ বিভাগ জড়িত হৈছে PM কিষাণত, এনেকুৱা নহয়। ইয়াত জিলা আয়ুক্তৰ তৎপৰতা আছে প্ৰতিখন জিলাত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে মনিটৰিং কৰিছে, ৰিভিউ কৰিছে, আৰু আমি খুব ফ্ৰিকুৱেণ্টলি কৰি আছোঁ। গতিকে আমাৰ ডিপাৰ্টমেণ্টৰ অফিচিয়েল, অন্য বিভাগৰ অফিচিয়েল, জ্যেষ্ঠ বিষয়া সকলোৰে ইনভলভমেণ্টত যাতে আমাৰ কৃষকসকলে পাবলগীয়া পইচাটোৰ পৰা যাতে বঞ্চিত নহয়। কাৰণ 381 কোটি টকা ফাৰ্মাৰ্ছৰ একাউণ্টত যোৱাটো এটা ডাঙৰ কথা। শাক পাচলি অন্যান্য বস্তুৰে এইখিনি বিক্ৰী কৰিলেও ইমান ধন পোৱাটো সম্ভৱ নহয়। গতিকে তেনেকুৱা যদি কিবা স্পেচিফিক কেছ থাকে আমি অনুসন্ধান কৰি সেইটো ডেফিনেটলি ব্যৱস্থা ল'ম। কৃষি বিভাগে কিবা নতুন আনিব বিচাৰিছে নেকি, যাতে আয় বৃদ্ধি হয়, নিবনুৱা কৃষকৰ ফালে যায়? প্ৰথম কথা যে আমাৰ ৰাজ্যখনৰ 75% মানুহে কৃষক। কৃষি ক্ষেত্ৰখনলৈ এটা যুগান্তকাৰী পৰিৱৰ্তন আনিব পাৰিলে আমাৰ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী হ'ব আৰু GDP বাঢ়িব। আৰু সেইকাৰণে আমি কৃষি যান্ত্ৰিকীকৰণৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰিছিলোঁ। আৰু আমি আপোনালোকে জানে যে অসম চৰকাৰে অসম বৈভৱ বেলেগ বেলেগ উপাধিৰে কৃষকক সন্মানিতও কৰিছে, আনকি ৰাষ্ট্ৰীয় পুৰস্কাৰো লাভ কৰিছে, যাতে কৃষি ক্ষেত্ৰখনলৈ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল আকৰ্ষিত হয়। এতিয়া ফাৰ্ম মেকানাইজেশ্যনৰ ক্ষেত্ৰত আমি সফলতা লাভ কৰিছোঁ। আপুনি এতিয়া পথাৰত ৰাতিপুৱাই গৰু
নাঙল লৈ যোৱা খেতিয়ক নাপায় এতিয়া ট্ৰেক্টৰ লৈ যায় পাৱাৰ টিলাৰ লৈ যায় আমি হাজাৰ হাজাৰ পাৱাৰ টিলাৰ দিছোঁ শেহতীয়াকৈ VLFMB আমি আঁচনিটোৰ জৰিয়তে কৃষক গোটবিলাকক সংগঠিত কৰি কাম কৰিবলৈ আমি চেষ্টা কৰিছোঁ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে হৈছে আৰু আমি গুৰুত্ব দিছোঁ যে একেটুকুৰা মাটিত এজন কৃষকে যাতে কেইবাতৰপীয়া খেতি কৰে ডাবল ক্ৰপিঙত যায় ট্ৰিপুল ক্ৰপিঙত যায় তাৰ কাৰণে চিড তাৰ কাৰণে লিংক কম্পনেণ্ট যিখিনি লাগে আমি ছাপ্লাই কৰিম আৰু তেনেকুৱা এটা পৰিৱেশ সৃষ্টিৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু বহুতখিনি কাম কৰা হৈছে আৰু শেহতীয়াকৈ ডিজিটেল ক্ৰপ ছাৰ্ভে আমি কৰিবলৈ লৈছোঁ যিটো কামে কৃষকসকলক উপকৃত কৰিব সীমা সমস্যাটো আমাৰ এটা ডাঙৰ সমস্যা যেতিয়া নতুন ৰাজ্য সৃষ্টি হৈছিল কাৰণ অসমৰ পৰা ফাটি গৈ নতুন নতুন ৰাজ্য হ'ল আটাইকেইখন ৰাজ্য আৰু তেতিয়াই যদি ৰাজ্য সৃষ্টিৰ সময়তে সীমা সমস্যাটো ওৱান্স ফৰ অল ছেটেল কৰিলেহেঁতেন আজি এই আনফৰ্চুনেট ইনচিডেণ্টবিলাক নঘটিলেহেঁতেন আৰু এনেকুৱা ঘটনা কেৱল ঘটিছে এইটোৱেই নহয় কাৰণ বৰ্ডাৰত বসবাস কৰা মানুহখিনিয়ে বিভিন্ন ধৰণৰ সা সুবিধাৰ পৰা বঞ্চিত হয় গতিকে আমি বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৰাজনৈতিক ইচ্ছাৰ বাবে চুবুৰীয়া ৰাজ্যসমূহৰ লগত এই সীমা সমস্যাবোৰ দীঘলীয়া সীমা সমস্যাটো ৰিজল্ভ হ'বলৈ গৈ আছে আজি অৰুণাচলৰ লগত যথেষ্ট আগবাঢ়িছে মেঘালয়ৰ লগত যথেষ্ট আগবাঢ়িলে মিজোৰামৰ লগত আমি শেহতীয়াকৈ মিজোৰামলৈ আমি আজি কিছুদিন আগতে গৈছোঁ গৃহমন্ত্ৰীৰ সৈতে আলোচনা